জোনবাইলৈ উৰা মাৰিলে চন্দ্ৰযানে ইতিহাস ৰচনা কৰি জোনবাই দেশলৈ উৰা মাৰিলে চন্দ্ৰযান ৩য়ে ঐতিহাসিক ক্ষণৰ সাক্ষী হল কোটি কোটি জনতা আজি সমগ্ৰ ভাৰতৰ বাবে এক ঐতিহাসিক দিন শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰলৈ সফলভাৱে উৎক্ষেপণ কৰা হল চন্দ্ৰযান ৩ৰ চন্দ্ৰত লেণ্ডাৰক অৱতৰণ কৰোৱাৰ লগতে কঢ়িয়াই নিয়া ৰোভাৰে চন্দ্ৰপৃষ্ঠত নানান বৈজ্ঞানিক অনুসন্ধান কৰিব চন্দ্ৰপৃষ্ঠত মহাকাশযানৰ সফল অৱতৰণ আৰু বিচৰণত ভাৰতৰ সক্ষমতা প্ৰমাণ কৰাই হৈছে এই অভিযানৰ মূল লক্ষ্য চন্দ্ৰপৃষ্ঠত উপলব্ধ ৰাসায়নিক আৰু প্ৰাকৃতিক উপাদান মাটি পানী আদিৰ ওপৰত বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা কৰি চন্দ্ৰপৃষ্ঠত চন্দ্ৰৰ গাঁথনি ভালদৰে বুজি পাবলৈ আৰু অনুশীলন কৰাই হৈছে চন্দ্ৰযান ৩ৰ উদ্দেশ্য উল্লেখ্য যে প্ৰথমবাৰৰ বাবে চন্দ্ৰযানে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব য'ত পানীৰ চিহ্ন পোৱা গৈছে চন্দ্ৰযান ৩ এই মহাকাশযানে চন্দ্ৰপৃষ্ঠৰ চাৰিওফালে ঘূৰিব চন্দ্ৰ সম্পৰ্কীয় কিছুমান গুৰুত্বপূৰ্ণ তথ্য বিচাৰি উলিয়াব এই মহাকাশযানখনে চন্দ্ৰপৃষ্ঠৰ ফটো ঈশ্বৰলৈ প্ৰেৰণ কৰিব এই অভিযানৰ অধীনত বিজ্ঞানীসকলে চন্দ্ৰৰ মাটিৰ বিশ্লেষণ কৰিব চন্দ্ৰযান ৩ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পিছতেই ভাৰত চন্দ্ৰত অৱতৰণ কৰা বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ'ব চন্দ্ৰযান ৩ৰ ব্যয় চন্দ্ৰযান ২ৰ অভিযানতকৈ কম চন্দ্ৰযান ২ৰ ব্যয় আছিল ৯৬০ কোটি আনহাতে ৭০০ কোটি টকা ব্যয় কৰি প্ৰস্তুত কৰা হৈছে চন্দ্ৰযান ৩ এই যানখনৰ দৈৰ্ঘ্য হৈছে ৪৩.৫ মিটাৰ আৰু ওজন হৈছে ৬৪০ টন চন্দ্ৰক প্ৰদক্ষিণ কৰিবলৈ ওলোৱা মহাকাশযানখনে আজিৰ পৰা ঠিক ৪১ দিনৰ পিছত চন্দ্ৰপৃষ্ঠত অৱতৰণ হ'ব এই অৱতৰণ ২৩ৰ পৰা ২৫ আগষ্টৰ ভিতৰত হ'ব বুলি অনুমান কৰা হৈছে যদি সকলোবোৰ পৰিকল্পনা অনুসৰিয়ে হয় তেনেহলে যানখনে ২৩ আগষ্টৰ সন্ধিয়া ৫:৪৭ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব আৰু এই বাহনখনৰ লেণ্ডাৰ চন্দ্ৰৰ সেই অংশলৈ অৰ্থাৎ চন্দ্ৰৰ নিৰ্জন অংশলৈ যাব আৰু তাত থকা ধাতু আৰু অন্যান্য উপাদানৰ বিষয়ে তথ্য সংগ্ৰহ কৰিব নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ